रकीबुद्दीन अहमदर तैलमर्दन अलग बेसिए होने डॉक्टर हेमंत बिश्व शर्मा को चैलेंज करेंगे हमारी कांग्रेस पार्टी की वर्कर। प्रथम विधायक रकीबुद्दीन अहमदर ये वीडियो तो चाओ। हेमंत बिश्व शर्मा को यहाँ से ललकारते राहुल जी गांधी का उपस्थित में राहुल गांधी ने नरेंद्र मोदी को कपड़ा खोल दिया। हेमंत बिश्व शर्मा जी का सर खत्म करते हैं, सर खत्म करते हैं, सर खत्म करते हैं। यह की हल এইবাৰ চাওক এইখিনি ভিডিঅ' रकीबुद्दीনৰ তৈলমৰ্দন ইমানেই বেছি আছিল যে কেন্দ্ৰীয় নেতৃত্বই থিয় হ'বলৈ বাধ্য হ'ল। এই দৃশ্যসমূহ কালি ছয়গাং বক সমষ্টিৰ অন্তৰ্গত বামুণীগাংস্থিত শান্তি নিৰ্জৰাত অনুষ্ঠিত হৈছিল কংগ্ৰেছ দলৰ সংগঠন সৃজন অভিযানৰ এখন দলীয় সভা। এই সভাখনত উপস্থিত আছিল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে.চি. বেণুগোপাল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ লোকসভাৰ সাংসদ, বিধানসভাৰ বিধায়কৰ লগতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা জিলা পৰ্যায়ৰ তথা আঞ্চলিক সদস্যৰ লগতে দলীয় কৰ্মী। সভাখনত আৰম্ভণিৰ পৰা একাধিক্ৰমে উপস্থিত নেতৃত্বই ভাষণ প্ৰদান কৰি গ'ল আৰু সভাৰ শেষত অনুষ্ঠানত শলাগৰ শৰাই ৰাখিবলৈ দিয়া হ'ল বিধায়ক ৰকিবুদ্দিন আহমেদক। বিধায়ক ৰকিবুদ্দিন আহমেদে আৰম্ভ কৰিলে ঠিকেই, কিন্তু হঠাৎ কেন্দ্ৰীয় নেতৃত্বক তৈলমৰ্দন কৰিবলৈ গৈ কওঁতে কি ক'বলৈ ধৰিলে তেওঁ চাগে গমেই নাপালে। শলাগৰ শৰাই দিয়া সময়ত বিধায়কগৰাকীয়ে যে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল মঞ্চত উপবিষ্ট সকলোৱে গম পাইছিল। ভিডিঅ'টোত চাওক এই ব্যক্তিকেইগৰাকীয়ে ৰকিবুদ্দিনক কেইবাবাৰো ইংগিত দিছে যদিও কেন্দ্ৰীয় নেতৃত্বক তৈলমৰ্দন কৰিবলৈ এৰা নাছিল বিধায়ক ৰকিবুদ্দিনে। गांधी का उपस्थित में राहुल गांधी ने नरेंद्र मोदी को कपड़ा खोल दिया। पार्लियामेंट में राहुल जी गांधी जब खड़ा होते हैं नरेंद्र मोदी कब जाते हैं। आज का महल अलग है। हिंदुस्तान की कोई एक ऐसा स्टेट नहीं है जहां भी राहुल जी गांधी जाते हैं। कारण केंद्रीय नेतृत्वই জানে তেখেত হিমন্ত বিশ্ব শৰ্মাৰ চামচা। তেখেতৰ যোগেদি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ ভিতৰ চৰাৰ প্ৰতিটো খবৰ লাভ কৰে। হয়তো এইবোৰ কথাৰ বাবে নাৰাজ কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃত্ব সেই কথাবোৰো উপলব্ধি কৰিবলৈ ধৰিছে বিধায়কগৰাকীয়ে, যাৰ ফলত শলাগৰ শৰাই দিয়াৰ শেষ নহওঁতে চকীৰ পৰা থিয় দিয়ে সকলো নেতৃত্বই আৰু শেষত লাজে অপমানে বহুবল্কী বিধায়ক ৰকিবুদ্দিন আহমেদ ডাঙৰীয়া আঁতৰি গ'ল সংগোপনে। सर खत्म करते हैं। यस सर। न्यूज डेस्क रिपोर्ट, प्रातः टाइम डिजिटल। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।